সিন্ডিকেট বন্ধৰ কথা কৈ শাসনলৈ আহিছিল বিজেপি। সেই বিজেপি চৰকাৰৰ দিনত এতিয়া গুনামহৰ সিন্ডিকেট। শ্ৰীৰামপুৰৰ পৰা দিছপুৰ পৰ্যন্ত গুনামহৰ সিন্ডিকেট। চাৰিখন কণ্টেইনাৰত অনা হৈছে বহিৰাজ্যৰ পৰা গুনামহ আৰু এই গুনামহে পাছিং মাফিয়াৰ জৰিয়তে সৰবৰাহ কৰা হৈছে অসমৰ মাজেদি মেঘালয় হৈ বাংলাদেশ পৰ্যন্ত। অভিযোগ মতে এই গুনামহৰ সিন্ডিকেটৰ নেপথ্যত প্ৰতিনিশাই কোটি কোটি টকাৰ লেনদেন কৰিছে সিন্ডিকেট চক্ৰই। তাৰ পিছতো কিন্তু নিৰুদ্দেশ আৰক্ষী প্ৰশাসন। বিটিআৰ আৰক্ষী প্ৰশাসনৰ এটা বিশেষ চক্ৰই মিলিয়ে এই সিন্ডিকেটত হাত উজান দিয়াৰ গুৰুতৰ অভিযোগ। কিন্তু প্ৰশ্নটো হ'ল কেনেকৈ চলে গুনামহৰ অবৈধ সিন্ডিকেট। প্ৰথমে উত্তৰ প্ৰদেশৰ পৰা অনা মহ ৰখা হয় শ্ৰীৰামপুৰত। শ্ৰীৰামপুৰৰ খোৱাৰত হাজাৰ হাজাৰ গুনামহ ৰখাৰ দৃশ্য ইতিমধ্যে সংবাদ মাধ্যমত ফাদিল হৈছে আৰু পাছিং মাফিয়াৰ ইংগিত পালেই মেঘালয় হৈ বাংলাদেশ পায় এই মহ। তথ্যমতে বিগত বেছ কিছুদিন ধৰি বিটিআৰ প্ৰশাসন আৰক্ষীৰ এটা চক্ৰৰ সহযোগত চলি আহিছে গুনামহৰ এই বিশাল সিন্ডিকেট। অভিযোগ মতে বিটিআৰৰ আৰক্ষী প্ৰশাসনক মেনেজ কৰে সিন্ডিকেট চক্ৰই। শ্ৰীৰামপুৰৰ জৈনক দীপকৰ খোৱাৰত ৰখা মহ চালান হয় অসমৰ মাজেদি আৰু এই মহ চালানত জড়িত হৈ আছে পাছিং মাফিয়াৰো এটা বৃহৎ চক্ৰ। শ্ৰীৰামপুৰৰ পৰা মেঘালয়ৰ বৰ্ণিহাট পৰ্যন্ত থাকে পাছিং গ্ৰুপ এ আৰু এই বৰ্ণিহাট পৰ্যন্ত দীপক, কালু, পণ্ডিত, কামৰুল, চানৰ দায়িত্ব পাছিং গ্ৰুপ এ হিচাপে। বৰ্ণিহাটৰ পৰা মেঘালয় হৈ বাংলাদেশলৈ থাকে পাছিং গ্ৰুপ বিৰ দায়িত্ব আৰু এই পাছিং গ্ৰুপ বিত আছে মীৰ, ফৰিদ, দিলদাৰ, সিকদাৰ, আৱাল, নুৰ হিছেনকে আদি কৰি কেইবাটাও পাছিং মাফিয়া। প্ৰশ্নটো হ'ল ৰাজ্যৰ পশুপালন বিভাগ থকাৰ পিছতো এনেকৈ উত্তৰ প্ৰদেশৰ পৰা গুনামহ আনি শ্ৰীৰামপুৰৰ খোৱাৰত ৰখাৰ পিছতো বিটিআৰৰ আৰক্ষী প্ৰশাসনৰ কোনো কাণ সাৰেই নাই। প্ৰশ্ন উঠিছে কোনো শীৰ্ষ আৰক্ষীৰ ইছাৰাত চলিছে নেকি গুনামহৰ এই বিশাল সিন্ডিকেট। শ্ৰীৰামপুৰ এলেকাত নিশাৰ ভিতৰতেই কেনেকৈ ক'ৰ পৰা ইমানবোৰ গুনামহ আহি পালে? উত্তৰ প্ৰদেশৰ পৰা অনা গুনামহৰ সৈতে কি সম্পৰ্ক বিটিআৰত আছে? এই লৈ এতিয়া ব্যাপক ৰহস্যৰ সৃষ্টি হৈছে। প্ৰশ্ন উঠিছে কাৰ ছত্ৰছায়াত বিটিআৰত এতিয়া শক্তিশালী হৈ উঠিছে গুনামহৰ সিন্ডিকেট চক্ৰ? কাৰ ছত্ৰছায়াত সাৰ পানী পাইছে এনে পাছিং মাফিয়া গ্ৰুপ এ অথবা গ্ৰুপ বি এ? এনে বহু প্ৰশ্ন এতিয়া সন্মুখলৈ আহিছে। ব্যুৰো ৰিপৰ্ট DY 365।